Hello students, আজি আমি অবজেক্টিভ কোৱেশ্যনছৰ তৃতীয় পাৰ্টটোলৈ আগবাঢ়ি যাওঁ যেটো ক্লাস 10 ৰ কাৰণে মই কৰি আছিলো ফাৰ্স্ট পাৰ্টটো পাইছে সেকেন্ড পাৰ্টটো পাইছে আজি আমি থাৰ্ড পাৰ্টটোলৈ যাওঁ এটা থাৰ্ড পাৰ্টটো মই প্ৰথম প্ৰশ্নটো চোৱা থাৰ্ড পাৰ্টটো if cosec theta plus cot theta is equal to a and cosec theta minus cot theta is equal to b এটো a বুলি দিয়া আছে এটো b বুলি দিয়া আছে এতিয়া হলে square root of ab এর ভ্যালুটো কিমান হ'ব এতিয়া চোৱা এই দুটা দেখিলে আমাৰ কিবা এটা মনত আহে cosec আৰু cot থাকা cosec theta cot theta থাকা যদি কি মনত আহে যে cosec square theta minus cot square theta is equal to 1 হয় সো আমি এটো বনাব পাৰো নেকি সো এই কন্ডিশনটো একদম সহজ হয় ডাইৰেক্ট বুজিবই পাৰি যে এনেকৈ কিবা এটা ৰিলেচন আহিব বুলি এতিয়া স্কয়াৰ ৰুট অফ ab আছে স্কয়াৰ ৰুট অফ a * b তাৰ মানে a মানে এটো cosec theta plus cot theta b মানে cosec theta minus cot theta এটা আইডেন্টিটি হল না a plus b into a minus b যদি a plus b into a minus b কি হয় a square minus b square হয় না মনত আছে সো কি হ'ব is equal to cosec square theta minus cot square theta এটো পালো না সো এটো তো আমি জানোই এটালে cosec square theta minus cot square theta কি হ'ব 1 তাৰ মানে এটো a into b হতে পাইছো a into b a into b তার ভ্যালু পালো 1 এতিয়া লাগে স্কয়ার রুট অফ ab মানে হচ্ছে স্কয়ার রুট অফ 1 দে স্কয়ার রুট অফ 1 হলে কি হবে স্কয়ার রুট অফ 1 হলো 1 এ হবে হয় তেতিয়ালে আমাৰ অপচনটো আছে নে 1 কৰবা আছে অপচন নাম্বার সি হেতু হল আমাৰ শুদ্ধ উত্তৰটো বুজি পাইছা এবাৰ আমি এটা বহুত ইন্টাৰেস্টিং প্ৰবলেম লৈ আহিছো সো in triangle abc xy parallel to bc if ab is equal to 4bx and yc is equal to 2 cm then ay is equal to what এগিলা অপশন দিয়া আছে এটা সো ফার্স্ট অফ অল আমি ট্রায়াঙ্গল টোকে আঁকিলো abc এটো হল abc ইয়াত দিয়া আছে xy parallel to bc মানে bc ৰ লগত xy parallel হৈ আছে কথাটো বুজি পালা যদি parallel হৈ থাকে ইয়াত দুটা ট্রায়াঙ্গল আছে এটা হল axy আৰু এটা হল abc এনেকে প্যারালাল থাকিলে এই দুইটা ট্রায়াঙ্গল কি হয় সিমিলার হয় অ্যাঙ্গেল প্রপার্টি দুইটা সিমিলার হয় এতিয়া এখিনি বাৰু তোমাকে জানাই কনসেপ্টটো না জানিলে মোক খুদি দিবা মই পিছত বুজাই দিম অ্যাঙ্গেল কনসেপ্ট সো অ্যাঙ্গেল এই দুটা সিমিলার হয় ইয়াত আৰু এটা বস্তু দিয়া আছে if ab is equal to 4bx তাৰ মানে ab is equal to 4bx এতিয়া মই bx ক যদি এফালে লৈ আহো কি হ'ব ab by bx is equal to 4 তো 1 আছে 1 তাহলে তো প্রপোর্শন বুলি ধৰিব পাৰো ab is to bx is equal to 4 is to 1 যেটো প্ৰপোর্শনত এই বাও সাইডটো ফালে আছে ট্রায়াঙ্গলৰ সাইড দুটা একেটা প্ৰপোর্শনত সোহাতেও থাকিব এই মানে এই ফালৰ খিনি কথা কৈছো তেতিয়া হলে এটো যদি ab bx প্যাটাৰ্ণত আছে এটো কি হ'ব ac আৰু কি হ'ব cy প্যাটাৰ্ণত হ'ব cy বা yc একে কথা এতিয়া হলে এটা কথা জানো কিহতো প্ৰপোর্শনত থাকিব একেটা প্ৰপোর্শন সো একেটা প্ৰপোর্শন মানে এটো কি হ'ব 4/1 এ হ'ব এটা কুইক সিম্পলাইজ ac cy টো দিয়া আছে মানে yc বুলি দিয়া আছে 2 cm সো yc জায়গা মই 2 cm লিখি দিলো which is equal to 4/1 তাৰ মানে ac ভ্যালু কিমান পালো AC is equal to 2 to এফালে গুছি গল মাল্টিপ্লাই হ'ব 2 into 4 8 cm পালো AC 8 cm আৰু এটা কথা দিয়া আছিল AC যদি 8 cm এই গুটেটো 8 cm হয় তাৰ পিছতে YC 2 cm এতিয়া হলে আমাক লাগে AY মানে এখিনি জায়গা সো 8 ৰ পৰা 2 গুছি গল থাকে কিমান এখিনি 6 cm হ'ব ইয়াৰ অপচন আছে নেকি 6 cm আছে এইটো বুজি পালা এইটোই হল आंसर একদম সহজ বস্তু তোমালোকে বুজি পাইছা চাগে
দিয়া আৰু এটা দৰকাৰী প্ৰশ্নলৈ আমি আহিছোঁ প্ৰশ্নটো কি হৈছে চোৱা if 3 and 1/3 are the zeros of the polynomial এইটো এটা zeros of the polynomial বুলি কৈছে polynomialটো কি ax square plus bx plus c then value of c is c value কি হ'ব ax square plus bx plus c এইটো এটা quadratic polynomial আৰু quadratic polynomialৰ ক্ষেত্ৰত আমি জানো যেতিয়া roots থাকে তেতিয়া হলে এটা কন্ডিশনত c টো আহে লগে লগে ভাবি ল'ব লাগে সেই বস্তুবিলাক ভাবিব লাগে c কেতিয়া আহে roots ইউজ কৰিলে আমি জানো product of the roots is equal to c by কি হয় c by a কথাটো মনত আছে তোমালোকৰ product of the roots is equal to c by a তেতিয়া হলে product of the roots দুটা কি আছে 3 আৰু 1/3 তাৰ মানে product of the roots alpha into beta is equal to c by a হয় এতিয়া চোৱা roots গিটা কি কি দিয়া আছে এটা হল 3 আনটো হল 1/3 is equal to c by a হল এতিয়া হলে এটো ক্যান্সেল হৈ গল 3 1 3 সো এফালে 1 থাকিলে এটো এফালে গুছি আহিলে কি হৈ গল a is equal to c তাৰ মানে c is equal to a এই কথাটো বুজি পালানে if 3 and 1/3 are the zeros of the polynomial ax square plus bx plus c then value of c is a তেতিয়া ইয়াৰ অপচনটো আছে নে এটো ইয়াত এটা ইম্পৰ্টেন্ট কথা শুনিলবা যেতিয়া এনেকুৱা টাইপত থাকে roots বিলাই ধৰা 3 and 1/3 বা এনেকে নিদি পেলাই তোমালোকক a ধৰা কিবা বেলেগ নাম্বাৰ দিব পাৰে m and 1/m সো যদি তেনেকুৱা টাইপত থাকে আকৌ কিবা বেলেগ দিব পাৰে q and 1/q সেইটো ষ্টাইলত থাকিলে এটা কথা গম পাবা যে c সদায় 0 এৰ সমানে হ'ব সো এটো কোনো কনফিউজন না থাকে একদম সহজ আৰু কাৰণটো হ'ল এটো লগে লগে এই বস্তুটো c কোড থাকে রুটসৰ লগত ৰিলেট হৈ পেলাই c কোড থাকে হেতু বস্তু ৰিলেশনটো আনি ললে একদম সহজতে আমি এনসাৰ বিলাক উলাই দিব পাৰো বুজি পালা এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো এতিয়া পিছৰ প্ৰশ্নটো কি আছে চোৱা ax plus 2y is equal to 5 and 3x plus y is equal to 1 will have unique solution if এতিয়া এই দুটা হল linear equation in two variables আৰু আমি জানো unique solution of condition to কি হয় unique solution of condition to হয় a1 by a2 is not equal to b1 by b2 আমি জানো এটো কথা এতিয়া চোৱা ইয়া a1 ৰ জায়গাত কি আছে a আছে a2 ৰ জায়গাত কি আছে 3 আছে not equal to b1 ৰ জায়গাত কি আছে 2 আছে আৰু b2 ৰ জায়গাত কি আছে 1 আছে কথাটো বুজি পালা এতিয়া হলে কি হ'ব k is not equal to 3 to এফালে গুছি গল মাল্টিপ্লাই হল 2 into 3 6 কবাত আছে নেকি এটো অপচন চোৱাচোন আছে অপচন নাম্বার বি k is not equal to 6 এটো একদম সহজ প্ৰশ্ন তোমালোকে পাৰিবা এটো খালি এই কন্ডিশনস বিলাক মনত ৰাখিবা দে ইউনিক সলিউশন বুজি পালানে many solutions infinitely many solutions no solution এই কন্ডিশন গিটা হিচাপে দিয়ে তেতিয়া হলে হে তেনেকে পাতি পেলাই আনসাৰটো উলিয়াব লাগিব বুজি পালা সবে পৰৱৰ্তী সময়ত তোমালোকে আৰু কেইটামান ভিডিও পাবা যত মোৰ নেক্সট পাৰ্ট গিটা আহি থাকিব এই পাৰ্ট 3 টো কমপ্লিট হোৱাৰ পিছত মই পাৰ্ট 4 পাৰ্ট 5 পাৰ্ট 6 এনেকে বহুতখিনি কৰাই গৈ থাকিম মেথছ আৰু সায়েন্সৰ দুইটাৰে আৰু তোমালোকে হেখিনি চাই যাবা আৰু মই এটো ভিডিওৰ পিছত তোমালোকৰ প্ৰেক্টিছৰ কাৰণে এখন কোৱেশ্চন পেপাৰ দি তোমালোকে সলভ কৰিব চেষ্টা কৰিবা তাত থকা কোৱেশ্চন বিলাক অবজেক্টিভ টাইপে যদি তাত কিবা দিগদাৰ পোৱা তেতিয়া হলে মোক তোমালোকে তাত কমেন্ট সেকশনত সুধি দিবা যোনটো বুজাই দিব লাগে মই তোমালোকক হেতু ধুনিয়াকৈ বুজাই দিম তাৰ পিছত এখিনি বস্তু চাবা আৰু বেসিক্যালি কি হয় যেতিয়া তোমালোকে কনসেপ্ট জানা তেতিয়া হলে কনসেপ্ট থাকিলে একো অসুবিধা নাথাকে হেতু কাৰণে কি হয় সদায় মেথছত কনসেপ্টটো বহুত ইম্পৰ্টেন্ট হয় যেতিয়া কনসেপ্টটো থাকে যিকোনো প্ৰবলেম আৰামত সলভ কৰি দিব পাৰিবা পৰৱৰ্তী সময়ত তোমালোকে আৰু কেইটামান ভিডিও পাবা যত মোৰ নেক্সট পাৰ্ট গিটা আহি থাকিব এই পাৰ্ট 3 টো কমপ্লিট হোৱাৰ পিছত মই পাৰ্ট 4 পাৰ্ট 5 পাৰ্ট 6 এনেকে বহুতখিনি কৰাই গৈ থাকিম মেথছ আৰু সায়েন্সৰ দুইটাৰে আৰু তোমালোকে হেখিনি চাই যাবা আৰু মই এটো ভিডিওৰ পিছত তোমালোকৰ প্ৰেক্টিছৰ কাৰণে
এখন কুৱেশ্যন পেপাৰ দি তোমালোকে সলভ কৰিব চেষ্টা কৰিবা তাত থকা কুৱেশ্যনবিলাক অবজেক্টিভ টাইপে যদি তাত কিবা দিগদাৰ পোৱা তেতিয়াহ'লে মোক তোমালোকে তাত কমেণ্ট ছেকশ্যনত সুধি দিবা যোনটো বুজাই দিব লাগে মই তোমালোকক সেইটো ধুনীয়াকৈ বুজাই দিম তাৰপিছত সেইখিনি বস্তু চাবা আৰু বেচিকেলি কি হয় যেতিয়া তোমালোকে কনচেপ্ট জানা তেতিয়াহ'লে কনচেপ্ট থাকিলে একো অসুবিধা নাথাকে সেইটো কাৰণে কি হয় সদায় মেথছত কনচেপ্টটো বহুত ইম্পৰ্টেণ্ট হয় যেতিয়া কনচেপ্টটো থাকে যিকোনো প্ৰব্লেম আৰামত সলভ কৰি দিব পাৰিবা